আজিৰ এই ভিডিঅ'টোত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল ভাৰতৰ নাইটিংগেল বুলি আখ্যা দিয়া হয় যে ভাৰতৰ নাইটিংগেল বুলি কাক কোৱা হয়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, সৰোজিনী নাইডু। যে সৰোজিনী নাইডুক ভাৰতৰ নাইটিংগেল বুলি কোৱা হয়। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দেৱদাস উপন্যাসখনৰ ৰচক কোন? যে দেৱদাস উপন্যাসখন কোনে ৰচনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, শৰৎচন্দ্ৰ চট্টোপাধ্যায়। যে শৰৎচন্দ্ৰ চট্টোপাধ্যায়ে দেৱদাস উপন্যাসখন ৰচনা কৰিছিল। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে আইফেল টাৱাৰ কোনখন চহৰত অৱস্থিত? যে আইফেল টাৱাৰখন কোনখন চহৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, পেৰিছ। যে আইফেল টাৱাৰখন পেৰিছ চহৰত অৱস্থিত। এতিয়া আহিছোঁ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ভাৰতৰ মুখ্য ন্যায়াধীশ। যে ভাৰতৰ মুখ্য ন্যায়াধীশে ভাৰতৰ ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰোৱায়। এতিয়া আহিছোঁ আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ সৈন্যবাহিনীৰ মুৰব্বী কোন? যে ভাৰতৰ সৈন্যবাহিনীৰ মুৰব্বী কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ভাৰতৰ ৰাষ্ট্ৰপতি। যে ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল ভাৰতৰ সৈন্যবাহিনীৰ মুৰব্বী। এতিয়া আহিছোঁ আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তলৰ কোনজনক উড়ন্ত শিখ নামেৰে জনা যায়? যে উড়ন্ত শিখ নামেৰে তলৰ কোনজনক জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, মিলখা সিং। যে মিলখা সিঙক উড়ন্ত শিখ নামেৰে জনা যায়। এতিয়া আহিছোঁ আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসম দিৱস কেতিয়া পালন কৰা হয়? যে অসম দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 2 ডিচেম্বৰ। যে 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দবা খেল কোন দেশত উদ্ভৱ হৈছিল? যে দবা খেলখন কোনটো দেশত উদ্ভৱ হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ভাৰত। যে দবা খেল ভাৰতত উদ্ভৱ হৈছিল। এতিয়া আহিছোঁ আজি 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়খন ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, নিউয়ৰ্ক। যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। এতিয়া আহিছোঁ আজি 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, মহাত্মা গান্ধী। যে মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ গ্ৰন্থখন মহাত্মা গান্ধীয়ে লিখিছিল। এতিয়া আহিছোঁ আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? যে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 8 মাৰ্চ। যে 8 মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তলৰ কোনখন ৰাজ্যই ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচন কৰি পঠিয়ায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, উত্তৰ প্ৰদেশ। এতিয়া আহিছোঁ আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ৰাজ্যপাল। এতিয়া আহিছোঁ আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত? যে কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, নীলাচল পাহাৰ। যে কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কালাৰী পাইটটো ভাৰতৰ কোনখন ৰাজ্যৰ পৰম্পৰাগত সমৰ কলা? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, কেৰেলা। কালাৰী পাইটটো ভাৰতৰ কেৰেলা ৰাজ্যৰ পৰম্পৰাগত সমৰ কলা। এতিয়া আহিছোঁ আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বিখ্যাত ইডেন গাৰ্ডেন ষ্টেডিয়ামখন ক'ত অৱস্থিত? ইডেন গাৰ্ডেন ষ্টেডিয়ামখন ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, কলকাতা। যে ইডেন গাৰ্ডেন ষ্টেডিয়ামখন কলকাতাত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ কোনটো সাগৰীয় বন্দৰ আৰৱ সাগৰৰ উপকূলত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, কান্দলা বন্দৰ। যে কান্দলা বন্দৰ
আৰব সাগৰৰ উপকূলত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 18 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? যে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, আশাপূৰ্ণা দেৱী। যে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা হ'ল আশাপূৰ্ণা দেৱী। এতিয়া আহিছোঁ আজিৰ 19 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে সম্ৰাট অশোক কোন ৰাজবংশৰ বিখ্যাত ৰজা আছিল? যে সম্ৰাট অশোক কোন ৰাজবংশৰ বিখ্যাত ৰজা আছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, মৌৰ্য বংশৰ। যে সম্ৰাট অশোক মৌৰ্য বংশৰ বিখ্যাত ৰজা আছিল। এতিয়া আহিছোঁ আজিৰ 20 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে মিটাৰ প্ৰতি ছেকেণ্ড কিহৰ একক? যে মিটাৰ প্ৰতি ছেকেণ্ড কিহৰ একক? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, গতি। যে মিটাৰ প্ৰতি ছেকেণ্ড গতিৰ একক। এতিয়া আহিছোঁ আজিৰ 21 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰোঁতে পোহৰৰ দিশ সলনি হোৱাক কি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, প্ৰতিসৰণ। যে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰোঁতে পোহৰৰ দিশ সলনি হোৱাক প্ৰতিসৰণ বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 22 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে তলৰ কোনটো দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে? যে তলৰ কোনটো দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, এচিড। যে এচিডে নীলা লিটমাছ ৰঙা কৰে। এতিয়া আহিছোঁ আজিৰ 23 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে এটা মৌল কিহেৰে গঠিত? মৌল এটা কিহেৰে গঠিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, পৰমাণু। যে মৌল এটা পৰমাণুৰে গঠিত। এতিয়া আহিছোঁ আজিৰ 24 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে শ্ৰীলংকাৰ ৰাজধানী চহৰ কি? শ্ৰীলংকাৰ ৰাজধানী কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, কলম্বো। যে শ্ৰীলংকাৰ ৰাজধানী হ'ল কলম্বো। এতিয়া আহিছোঁ আজিৰ 25 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে তলত দিয়া কোনগৰাকী ভাৰত ৰত্ন গ্ৰহণ কৰা প্ৰথম মহিলা? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ইন্দিৰা গান্ধী। এতিয়া আহিছোঁ আজিৰ 26 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? যে ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছোঁ আজিৰ 27 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ডেভিছ কাপ তলত দিয়া কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত? যে ডেভিছ কাপ কোনটো খেলৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, লন টেনিছ। ডেভিছ কাপ লন টেনিছ খেলৰ লগত জড়িত। এতিয়া আহিছোঁ আজিৰ 28 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? যে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ৰাজ্যখনৰ ৰাজ্যপালে। যে ৰাজ্যপালে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিয়োগ কৰে। এতিয়া আহিছোঁ আজিৰ 29 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে সৰ্বশেষজন মোগল সম্ৰাট কোন আছিল? যে সৰ্বশেষজন মোগল সম্ৰাট কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, বাহাদুৰ শ্বাহ দ্বিতীয়। যে বাহাদুৰ শ্বাহ দ্বিতীয় আছিল সৰ্বশেষজন মোগল সম্ৰাট। এতিয়া আহিছোঁ আজিৰ 30 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে মৌৰ্য বংশ কোনে স্থাপন কৰিছিল? যে মৌৰ্য বংশ কোনে স্থাপন কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, চন্দ্ৰগুপ্ত মৌৰ্য। যে চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছোঁ আজিৰ 31 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বকুল বনৰ কবিতা গ্ৰন্থখনৰ লেখক কোন? বকুল বনৰ কবিতা গ্ৰন্থখন কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, আনন্দ চন্দ্ৰ বৰুৱা। যে আনন্দ চন্দ্ৰ বৰুৱাই বকুল বনৰ কবিতা গ্ৰন্থখন লিখিছিল। এতিয়া আহিছোঁ আজিৰ 32 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? যে পবিতৰা অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, মৰিগাঁও জিলা। যে পবিতৰা অভয়াৰণ্যখন মৰিগাঁও জিলাত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 33 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে শেৱালি কবি বুলি কাক কোৱা হয়? যে শেৱালি কবি বুলি কোনজনক জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ৰত্নকান্ত বৰকাকতি। যে ৰত্নকান্ত বৰকাকতিক শেৱালি কবি বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 34 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন? যে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, সৰোজিনী নাইডু। যে সৰোজিনী নাইডু আছিল প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল। এতিয়া আহিছোঁ আজিৰ শেষৰ 35 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে
জৱাহৰলাল নেহৰুৰ সমাধিস্থলক কি বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, শান্তিবন। চ' এইকেইটি আছিল আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা হ'বলৈ কমেণ্টত জনাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।